মানে গাইছ এতিয়া আমি আছোঁ দীঘলীত এইফালে ভাই আছে লগত ভাই ধুনীয়াকৈ হাঁহি এটা মাৰি দিছে মেছেজ মানে এতিয়া আমি গৈ আছোঁ নমাটিলৈ আৰু তাত অকণমান গুটি আনোগৈ বুলি ভাবিছোঁ আৰু ৰঙালাও কিবা কিবি গুটি আনিম আৰু আগতে অলপ অনা হ'ল আজি অলপ গৈ কিনে গুটি আনিমগৈ আৰু ভাইও ওলাইছে ইয়াৰ কাৰণে আনিবলৈ ই নিজে ওলাইছে নাই কি গুটি আনিম এতিয়া অঁ আৰু ৰঙালাও এই ৰঙালাও আনিব হেনো কবি আৰু ফ্ৰেঞ্চবিন সিও গুটি আনিব আৰু মই আনিম এতিয়া ওলাই ল'লোঁ নমাটি যাবলৈ ওলালোঁ নহয় আহিলোঁ ঘৰৰ পৰা ওলাই মেলি এতিয়া আমি দীঘলী পালোহি এইফালে গতিকে আমি নগ'লোঁ ইটো ৰাস্তা গ'লে চাচনি এইফালে নাহৰগুটি ওলাই যাব পাৰে আমি এইফালৰ পৰা সোমাই গৈছোঁ এইফালে হাবি ৰাস্তা দেখিছে নাই এতিয়া জংঘল এইটো ৰাস্তা এতিয়া গৈ আছোঁ আমি নমাটিলৈ আৰু গুটিখিনি লৈ আনোগৈ ধোঁৱাটো পিছটাৰ মাজে ৰুই দিম বুলি ভাবিছোঁ বতৰটো এতিয়া অলপ ভাল কৰিছে ৰাতিপুৱা টাইমত বৰষুণ দিম বুলি কৈছিলে কিন্তু এতিয়া বতৰটো ঠিকেই হ'ব বোলা সেইকাৰণে এতিয়া গুটি চুটি আনি মেলি লগাই দিম আৰু যিহেতুকে টাইমো নাই গৈছেগৈ অকণমান দেৰি হৈছে টাইমটো আৰু সকলো ৰাইজে এইটো ৰুই মেলি শেষে কৰিছে বুলি ক'ব লাগিব আমি আজিলৈকে এতিয়া লগোৱা নাই আৰু সেইকাৰণে ধোঁৱাটো ওলাই লওঁ এখন বাইক চাইক লৈ আহিছোঁ আমি সেইটো ৰাস্তাত যাম আমি নমাটিলৈ মানে গুটি আনিবলৈ অকল ৰঙালাও গুটি আৰু তিতা কেৰেলা অলপ মূলা গুটি আনিম ঘৰত খাবলৈ কাৰণে জলকীয়া আনিতো বেঙেনা সেইবোৰ কিবা কিবি পচাই লগোৱাই হ'ল আৰু এতিয়া আকৌ ৰঙালাও গুটিখিনি লগালে আমাৰ ৰঙালাও ফ্ৰেঞ্চবিন এইবোৰ কিবা কিবি গুটি আনিম আৰু খুচুকৈ মানে কমকৈ বেছি খেতি কৰা নহয় বাৰু 6 বিঘামান মাটিত খেতি কৰিছোঁ যিহেতুকে চব জাতৰ ভেৰাইটি লগাইছোঁ বুলি ক'লোঁ মানে একদম চব বনাই লগাইছোঁ আৰু সেইকাৰণে আৰু কমকৈ এতিয়া লগাইছোঁ আৰু সৰুতো অকল খেতি ভিডিঅ' দেখা থকা হয় মই বেলেগ ক'ৰবালৈ যোৱা খোৱা ফুৰা সেইবোৰ ভিডিঅ' আজিলৈকে দিয়া নাই বা দেখুওৱা নাই হয়তো আপোনালোকে ভিডিঅ'খন একেখিনি ভিডিঅ' চাই আমনিও পাই যাব পাৰে যিহেতুকে অকল খেতি ভিডিঅ' দেখা থকা হয় কিন্তু বেলেগ ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু সময় ওলালে মানে ক'ৰবালৈ যোৱা হ'লে ভিডিঅ' যেতিয়া ইমান কৰা নহয় আৰু আপোনালোকক দেখুৱাও নহয় সেইকাৰণে আৰু আজি এইফালে ওলাই আহিলোঁ অকণমান আপোনালোকক জাষ্ট দেখালোঁ ভিডিঅ'টো চাব কেনেকুৱা পায় জনাব হয় নাই সেয়া এতিয়া গৈ থাকোঁ এতিয়া দেৰি হৈছে আৰু ছেকেণ্ড টাইম আকৌ ৰুব লাগিব মানে 3টামান বজাৰ পৰা আমি আকৌ বাৰীত যাই কাম কৰাগৈ হয় আৰু সিমান সময়ৰ পৰা আকৌ পুলি লগাবলৈ লাগিব নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে চুৱানা পৰিলো তোমাৰ মানে গাইজ এতিয়া আহি অকণমান আমি ভিতৰত সোমাই আহিলোঁ আৰু এইটো হয় এইফালে যদি যায় আপোনালোকে এইটো আগতে আমি সাপমাৰি ৰাস্তা বুলি কৈছিলোঁ এই ৰাস্তাটোদি আমি অহা যোৱা কৰিছিলোঁ আগতে শুকান ছিজনত মানে পথাৰ গৈ এইফালে আমাৰ মোমাই ঘৰলৈ যাব পাৰে আৰু তেতিয়া আমি একদম সৰুতে গৈছিলোঁ ইমান জংঘল ৰাস্তা আছিলে আৰু ইমানে মুঠাইটো বেয়া মানে এইফালে মানুহ প্ৰায় অহা যোৱা নকৰে বুলি ক'ব লাগিব আহিবলৈ নোৱাৰে চাইকেল বা বাইক গাড়ী এইবোৰ অনাটো ইমান সম্ভৱেই নহয় আৰু এতিয়া যিমান সুন্দৰকৈ যে মুঠাইটো বনাই দিলে আপোনালোকে চব এইফালে একদম ব্লগকেইটা মাৰি একদম এইফালে এনেকৈ কৈ ওলাই টিংখাঙলৈ ওলাই যাব পাৰে এইফালে নাহৰগুটিয়া ওলাই যাব পাৰে আৰু একদম ব্লগ মাৰি পূৰা ধুনীয়া সুন্দৰকৈ বনাই দিলে আৰু সেয়া এতিয়া বহুত ভিতৰ ৰাস্তা ঘাট এইবোৰ বনাই মেলি কমপ্লিট কৰি দিলে আৰু হৈ গৈছে আৰু এতিয়া এইটো ৰাস্তা আমি মুঠাইটো এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ এনেকুৱা ধুনীয়া এতিয়া মুঠাৰি এইটো একদম নিজান পৰিৱেশ এইফালে পথাৰ আৰু এই মুঠাৰি হয় এইটো একদম ৰিং বানৰ আগতে এইটো ৰাস্তা মুঠাৰিত মানে খোজকাঢ়ি আহিবলৈ বাৰিষা ছিজনত এৰাটো বোকা হয় আৰু বহুত আলতীয়া মাটি হয় আৰু সেয়াও এনেকুৱা ৰাস্তা হ'ব বুলি আমি ভবা নাছিলোঁ হয় নাই একদম পূৰা বোকা ৰাস্তা হৈছিলে মানে এইটো ৰাস্তা এতিয়া এনেকুৱা ধুনীয়া হ'ল বাইক চলাই যায় আপোনালোকে যিকোনো গাড়ী চলাই মেলি এতিয়া যাব পাৰে আপোনালোকে নাহৰকটীয়া এইবিলাক টিংখাং মানে যিনি মন যায় তিনি ওলাই যাব পাৰিব ৰাস্তাটো একদম এনেকুৱা ধুনীয়া বনাই দিলে আৰু বহুত ভিতৰ ৰাস্তা বনালে হৈ গ'ল কিন্তু এটাই বেয়া লাগি থাকে আমাৰ মুঠাইটো আজিলৈকে বনোৱা হোৱা নাই মানে আগত যেনেকুৱা মুঠাইটো আছিলে তেনেকুৱাই হৈ আছে আৰু আমি বহুত এপ্লিকেশ্যন দি মেলি এতিয়া ট্ৰাই কৰি আছোঁ কিন্তু আজিলৈকে সেই মুঠাইটো হোৱা নাই আমি মানে যেনেকৈ দেখিছোঁ সৰুৰ পৰা সেনেকুৱাকৈ সেই মুঠাইটো পৰি আছে আৰু এতিয়া বহুত বেছি গৰাখহনীয়া প্ৰব্লেম কৰি আছে আৰু মুঠাইটোও হোৱা নাই যিহেতুকে এপ্লিকেশ্যন কৰি আছোঁ ভৱিষ্যতে কিজান হ'ব নেকি বুলি ইমান ভিতৰ ৰাস্তাবোৰ বনি গ'ল
সেইখন দেখিছে আপোনালোকে। কিন্তু আজিলৈকে আমাৰ নদীখন আৰু মুঠাইটো হোৱা নাই। আপোনালোকক এদিন দেখাম মই আমাৰ নদীখনৰ কাষতে মুঠাইটো লাগি আছে আৰু সেই মুঠাইটো আমি বনাবলৈ বাবে বহুতখিনি এপ্লিকেশ্যন দিলোঁ মানে মুঠাইটো আৰু গৰাখহনীয়াটো হৈ যাওক বুলি, কিন্তু আজিলৈকে হোৱা নাই। সেইদিনাখন অলপতে গৰাখহনীয়া চাবলৈ অফিচৰ পৰা মানুহ আহিছিলে আৰু চাই মেলি গ'ল। এবাৰ কামটো হ'ব বুলি কৈছে, হয় নহয়, আৰু যদি নহয়তো আমাৰ উপায় নাই। আৰু কেইবছৰমান পিছত মুঠাই হয়তো নদীলৈ যাবগৈ, মানে গুচি যাব। আপোনালোকক দেখাম এদিনকৈ। আজি এই জাজ দেখালোঁ আপোনালোকে। এই মুঠাইটো দেখিলে আমাৰ অকণমান বেয়া লাগে, যিহেতুকে এটি সেয়া অকণমান ভিডিঅ' চিডিঅ' বনাই মেলি দেখাব লাগিব আপোনালোকক। আপোনালোকে চাব ভিডিঅ'খন আৰু ভিডিঅ'খন চাই জনাব কেনেকুৱা মুঠাইত বা কেনেকুৱা নদীয়ে গৰাখহনীয়া প্ৰব্লেমত ফচি থাকিবলগীয়া হয়। মানে কি ইয়াতে অকণমান ৰখি ল'লোঁ ভাই মই, আৰু ৰখি কিনে অকণমান এনেই ৰিল চিল বনাই ল'লোঁ আৰু, হয় নাই ভাই? জানিলোঁ নেজানিলোঁ মানে ৰিল দুটামান বনাই ল'লোঁ আৰু জেগাডোখৰ এদিকে আহিলে আমি ভিডিঅ' চিডিঅ' বনোৱা হয় বাৰু, অকণমান শ্বৰ্ট ভিডিঅ'। আৰু আজি মই শ্বৰ্ট ভিডিঅ' এটা বনালোঁ আপোনালোকৰ ৰিল ভিডিঅ' আপোনালোকৰ মাজলৈ দিম বুলি, আৰু জনাই নজনাই লাহে লাহে শিকি আছোঁ আৰু আপোনালোকে চাব ভিডিঅ'টো। আৰু লাহে লাহে ৰিল ভিডিঅ' বনাব ট্ৰাই কৰি আছোঁ। ৰিল ভিডিঅ' দি থকা হয়, শ্বৰ্ট ভিডিঅ', কিন্তু এনেকৈ আৰু লাহে লাহে শিকি মেলি গৈছোঁ, হয় নাই? পিছত এদিন ধুনীয়াকৈ বনাম। আৰু যেতিয়া মানে আৰু সেইটো কি বুলি কয় যে চালা, মই আকৌ কেমেৰা যদি কৰি থকা ভিডিঅ'টো কিছুমান কথা পাহৰিব যাওঁ। টেনশ্যন ধেৰ, খেতি কৰা মানুহ, উপায় নাই। আৰু যেতিয়া মানে বস্তুটো আমাৰ কমফৰ্টেবল হ'ব ৰিল বনোৱা, তেতিয়া মানে আপোনালোক অকণমান ধুনীয়াকৈ বিউটিফুল জেগাত নি কিনে বনাই দেখাম। আৰু আজি অকণমান বনালোঁ এইফালে, এইদিকে যিটোকে আমি আহি আছিলোঁ এইটো ৰাস্তাই, ৰিল চিল বনাই ল'লোঁ। ভাইক এটা বনাই বুলি ক'লে ই নবনালে, হয় নাই? কেলৈ নবনালে? হা, ইয়াৰ লাজ লাগে হেনো ৰিল বনাবলৈ। মই অলপ বনালোঁ আৰু এনেই জনা নজনাকৈ আপোনালোকক দেখাম পিছত, সন্ধিয়া সময়ত পাব।